নমস্কাৰ ফ্ৰেণ্ডছ অল কেনেকুৱা আছে আপোনালোকে নিশ্চয় ভালে আছে তো ফ্ৰেণ্ডছ অল নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো তো বন্ধুবান্ধৱীসকল ফাইনালি অসম পুলিচৰ ৰিজাল্ট অহাকালি 10 অক্টোবৰ আৰু এই 10 অক্টোবৰতে আপোনালোকে ৰিজাল্ট পাব 11:30 মান বজাত SLPRB ওয়েবসাইটত যেটো অসম পুলিচৰ SLPRB ওয়েবসাইট আছে তো এই SLPRB ওয়েবসাইটত আপোনালোকে সকলোৱে অহাকালি 11:30 মান বজাত ৰিজাল্ট পাব তো ফ্ৰেণ্ডছ সকল আপোনালোকে নিশ্চয় জানে নোটিছটো ডাউনলোড কৰিছে তাতে বিভিন্ন ধৰণৰ পোষ্ট আছিল SI তাৰ পিছত কমান্ডো বেটেলিয়নৰ SI তাৰ পিছত অসম পুলিচৰ গ্ৰেড 4 যেটো কুক বাৰবাৰ তাৰ পিছত ধোবি তাৰ কমান্ডো বেটেলিয়নৰ আছিল তাৰ পিছত DGCDৰ আন্ডাৰত আছিল তাৰ পিছত সাপাই কৰ্মচাৰী পোষ্ট আছিল তাৰ পিছত ধোবি প্ৰিজন সকলোখিনি তাৰ পিছত বাৰবাৰ তাৰ পিছত আছিল প্লাম্বাৰৰ পোষ্ট তো গ্ৰেড 4 ৰ বহুত পোষ্ট আছিল আপোনালোকে জানে তো মই যেনেকুৱা সাপাই কৰ্মচাৰী আৰু কুকৰ এপ্লাই কৰিছিলো আপোনালোকে কোনটো পোষ্টত এপ্লাই কৰিছিল কমেন্টত জনাই দিব তো গ্ৰেড 4 ৰ ৰিজাল্ট দিব SI ৰ ৰিজাল্ট দিব SI কমান্ডো বেটেলিয়নৰ ৰিজাল্ট দিব তাৰ পিছত আৰু বহুত নানা ধৰণৰ যেটো পোষ্ট আছে নটিফিকেশন আপোনালোকে নিশ্চয় পাইছে আপোনালোকে চাইছে যেটো 7 অক্টোবৰতে নটিফিকেশনটা আউট কৰি দিছিল তো ফ্ৰেণ্ডছ সকল চিফ মিনিষ্টাৰ ছাৰে কোৱা মতে 10 অক্টোবৰতে অসম পুলিচৰ ৰিজাল্ট দিব ৰাতিপুৱা 11:30 মান বজাত অৰ্থাৎ অহাকালি আপোনালোকে 11:30 মান বজাত এই ৰিজাল্টটো পাই যাব অসম পুলিচৰ তো এতিয়া এটা চিন্তা লাগি আছে যে কোনে পায় কোনে না পায় ইমান কষ্ট কৰি ইমান দৰাদৰি কৰি যদি মেৰিট লিষ্টত নাম না থাকে তেন্তে তো বেয়া হ'ব এটো মানে মনত বহুত দুখ লাগিব এটো দুখ লগাৰে কথা কাৰণ ইমান কষ্ট কৰি শৰীৰৰ লগতে তাৰ পিছত ৰিটেন টেষ্ট ভাইবা ইমানখিনি দি তথাপি যদি মেৰিট লিষ্টৰ নাম না থাকে তেন্তে তো এটো বহুত মানে কষ্ট লাগে এটো ময়ো জানো ময়ো দিছিলো এনেকা মই পোৱা নাছিলো এতিয়া অকল সময়ৰ কথা অহাকালিয়ে গম পোৱা যাব কোনে পাইছে কোনে এই অসম পুলিচৰ চাকৰিটো পাইছে কোনে পোৱা নাই তো ফ্ৰেণ্ডছ সকল এতিয়া কথা হল যে মেইন টপিকটো হল যে ABUB এটো ৰিজাল্ট কেতিয়া দিব তো ABUB এটো বৰ্তমান হাইকোৰ্ট হৈ আছে আপোনালোকে জানে যে কিছুমান ক্যান্ডিডেটে হাইকোৰ্ট কৰিছে তো এই হাইকোৰ্ট এটো যেতিয়া মানে সলিউশন নহব তেতিয়ালৈকে ৰিজাল্ট নিদিয়ে কিন্তু সোনকালে দিব এই নোটিছটোত লিখা আছিল যেটো 7 অক্টোবৰত নোটিছ দিছে এই নোটিছত লিখা আছিল যে হাইকোৰ্ট কৰা হৈছে কিন্তু হাইকোৰ্টৰ সোনকালে এই ৰিজাল্টটো দি দিব ABUB তো ABUB বাদে যি কেইটা নোটিছত আছিল কমান্ডো বেটেলিয়ন তাৰ পিছত SI তাৰ পিছত গ্ৰেড 4 সকলোখিনি অহাকালি 10 অক্টোবৰতে দি দিব অকল ABUB নিদিব ABUB জানে যে হাইকোৰ্ট হৈছে তো এই দুখটামান পোষ্ট হাইকোৰ্ট হৈ আছে ABUB অসম পুলিচৰ আপোনালোকে সকলোৱে জানে এটো হাইকোৰ্টে এটো সোনকালে এটো ৰায় দিব আপোনালোকে চিন্তা কৰিব নালাগে অকল SLPRB ওয়েবসাইটত অকনমান চেক কৰি থাকিব 2 ঘণ্টা 3 ঘণ্টা বা এদিন পিছত চেক কৰি থাকিব চাব সোনকালে এটো ৰিজাল্ট পাই যাব আপোনালোকে ABUB যিসকলে দিছিল ABUB হিয়টক কৈছো আৰু যিসকলে হাইকোৰ্ট কৰিছে হেইভাবে অলপ পলম হ'ব তো ফ্ৰেণ্ডছ সকল ABUB ৰ বাবে চিন্তা নকৰিব এটো সোনকালে পাব ৰিজাল্টটো এতিয়া অহাকালিৰ বাবে সকলোকে বেষ্ট অফ লাক থাকিল মোৰ তৰফৰ পৰা ইন্টাৰভিউ ভালে দিছে ভাইবা টেষ্টও ভালে দিছে আপোনালোকে ৰিটেনও ভালে দিছে এতিয়া ৰিজাল্টৰ পাল্লা এতিয়া ৰিজাল্টৰ বাবে ওয়েট কৰক অহাকালি 11:30 মান বজাত ৰিজাল্ট পাই যাব আৰু ৰিজাল্টটো চেক কৰিবলৈ www.slprb.com এই ওয়েবসাইটত গৈ আপোনালোকে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব তো ফ্ৰেণ্ডছ সকল বেষ্ট অফ লাক থাকিল আগন্তুক ৰিজাল্টৰ বাবে